অলপ হাৰাই দিয়া শিকাত আহি আছে দাদা কি ক'ব দাদা নলবাৰীত কিন্তু চিনেমা চাবলৈ বৰ্তমান সমাজত হল নাই কিবা শিকাৰৰ কথা কি ক'ব শিকাৰটো যথেষ্ট আশাবাদী আমি ডাঙৰ চিনেমা প্ৰথম অসমীয়া চিনেমা বাহিৰত শ্বুটিং কৰা এদিন আমি প্ৰায় 10-12 দিন শিকাৰ সকলোৱে আহিব পৰীক্ষা আছে নিশ্চয় শুভকামনা থাকিল ভালকৈ পৰীক্ষা দিয়ক মই ধৰি যুৱ প্ৰজন্মৰ বহুখিনি লোক আচলতে ট্ৰেকিঙত জড়িত হৈ পৰিছে কাৰণ বহুখিনি অবৈধ ট্ৰেকিঙত জড়িত হৈ পৰিছে গতিকে সেইসকলক নতুন শ্বপিং মল V2 স্থাপন হৈছে আৰু আজি পুনৰ এইটো আমাৰ কাৰণে একেবাৰে সুখৰ কথা বুলি ক'ব লাগিব আমাৰ নলবাৰীত পুনৰ ফিটনেছ নামৰ আকৌ এখন শ্বপিং মল প্ৰতিষ্ঠিত হৈ উঠিছে এয়া আমাৰ বাবে সুখবৰ আৰু ইয়াত বিভিন্ন ধৰণৰ অফাৰ আপোনালোকে লাভ কৰিব পাৰিব মই সেই অফাৰসমূহ এবাৰ ঘোষণা কৰি দিছোঁ আশা কৰিছোঁ যে আপোনালোক সকলোৱে অফাৰসমূহ এবাৰ মন দি শুনিব জুবিন দা আহি পাব অকণমান সময় পিছতে কিন্তু তাৰ আগত অকণমান মন দি সকলোৱে যে ইয়াৰ অফাৰবোৰ হেল্ল' মই দীপকৃষ্টি ব্লকৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মই আহিছোঁ আজি নলবাৰীৰ জিলা জিলিঙনি চকত আজি শুভ আৰম্ভ কৰিছে V-Trends শ্বপিং মল এই V-Trendsৰ শ্বপিং মল প্ৰথম কাৰ্যসূচী জুবিন গাৰ্গ আহি V-Trendsখন শুভ আৰম্ভ কৰে এই শুভ আৰম্ভ কৰাৰ পিছ মুহূৰ্তত মই আপোনালোকক
দেখুৱাই যাই আছোঁ শ্বপিং মলৰ ভিতৰৰ পৰিৱেশ ধুনীয়া কৰি সজাই পৰা কৰি ৰাখিছে শ্বপিং মলখনৰ আপোনালোকৰ নলবাৰীলৈ আহিলে আপোনালোকে এই ভিতৰেঞ্চকলৈকে আহিব ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ